ঈশ্বৰৰ দ্বাৰা সৃষ্টি হোৱা সকলো মানুহবিলাকলৈ মই প্ৰতিদিনৰ শুভেচ্ছা জনালোঁ। যীশুখ্ৰীষ্ট কিয় জন্ম হ'ল? পৃথিৱীত থকা মানুহবিলাকক পাপৰ পৰা মুক্তি দিবৰ কাৰণে আৰু পৰিত্ৰাণ দিবৰ কাৰণে অনন্ত জীৱন দিবৰ কাৰণে যীশুখ্ৰীষ্টই মানে জন্ম ল'লে। কাৰণ বাইকত লিখা আছে, ঈশ্বৰে বাইকত লিখিছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যি কোনে তেওঁৰ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে আৰু এনেকুৱা বাইকত কৈছে যে যিবিলাকে যীশুক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। নষ্ট নহয় মানে মৰাৰ পিছতো তেওঁৰ জীৱন অমৰ হৈ থাকিব আৰু তেওঁলোকে অনন্ত জীৱন পাব, পৰিত্ৰাণ পাব আৰু তেওঁলোকে স্বৰ্গলৈ স্থান পাব। তেওঁলোকে নৰকলৈ যাব নালাগে।